আপুনি চাবলৈ আৰম্ভ কৰিছে শোণিতপুৰ লাইভ আৰু মই বৰ্তমান উপস্থিত আছো আইছা ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যালয় আৰু আমাৰ লগত উপস্থিত আছে ৰাকিব শেখ সাধাৰণ সম্পাদক আইছা ফাউণ্ডেশ্যন। আজি কেইদিনমানৰ আগৰ পৰা সামাজিক মাধ্যমত তেওঁলোকে ৰক্ত শিবিৰ বহুত আয়োজন কৰে আৰু ৰক্ত শিবিৰ আয়োজন কৰাৰ কাৰণে কিছুমান লোকে তেওঁলোকক প্ৰশ্ন কৰি আছে যে আপোনালোকে ব্যৱসায় কৰে নেকি বা ব্যৱসায় কৰিছে নেকি, এনে ধৰণৰ প্ৰতিক্ৰিয়া আমি দেখিবলৈ পাইছিলো। সেইকাৰণে আমি ভাবিলো আমি শোণিতপুৰ টিমে তেওঁলোকৰ ওপৰত আমি তথ্য গোটাবলৈ আৰম্ভ কৰিলো। আজি ৬-৭ দিন ধৰি আমি সম্পূৰ্ণ তথ্য বিচাৰিলো। আলুজাৰণী চোৰমাৰাৰ পৰা আৰম্ভ কৰি বিভিন্ন এলেকাৰ পৰা আমি তথ্য সংগ্ৰহ কৰিলো। আচলতে আইছা ফাউণ্ডেশ্যনে আজি যি 10 বছৰৰ পৰা সেৱা আগবঢ়াইছে, তেওঁলোকে সেৱা প্ৰকৃত হয়নি নহয় সেইটো সম্পূৰ্ণ আজি আপোনাৰ এই প্ৰতিবেদন চালে আপোনাৰ ক্লিয়াৰ হৈ যাব, সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব। আৰু তাৰ আগতে আমি ভিডিঅ'খিনি আপোনাক দেখাবলৈ চেষ্টা কৰিছো। প্ৰথমে আপোনাক স্বাগতম জনাইছো। ধন্যবাদ। শোণিতপুৰ লাইভৰ দৰ্শকক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু আপোনালোকে মোৰ ইয়াত অহাৰ কাৰণে মই নথৈ আনন্দিত হৈছো। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো। চাওক, কিছুমান মানুহে প্ৰতিক্ৰিয়া কৰি আছে। আজি আমি ইয়াত অহাৰ উদ্দেশ্য এইটো, কিছুমানে মানুহে প্ৰতিক্ৰিয়া কৰি আছে যে আপোনালোকে ব্লাড যি শিবিৰ পাতে ব্লাডৰ নামত ব্যৱসায় কৰি আছে বুলি কৈছে অপেনলি কিছুমানে। এই বিষয়ত আপুনি কি ক'ব? নহয়, আপুনি যিটো প্ৰথমতে এটা ভিডিঅ' কৰিছিলে, আমাৰ যিটো প্ৰথম আপুনি পাৰ্ট এটা কৰিছিলে, তাতে মই আপোনালোকক সম্পূৰ্ণখিনি মই কৈছিলো যে কিছুমানে ভাল পোৱা মানুহ আমাৰ বহুত আছে আৰু তাৰ মাজতে বেয়া পোৱা মানুহো আছে। গতিকে ভাল কাম কৰিলে সমালোচনা থাকেই। তো সেইকাৰণে আমি সেইবোৰ কোনো হেৰি নকৰো, আমি কেয়াৰ নকৰো সেইবোৰ। আমি ভাল কাম কৰি আছো আইছা ফাউণ্ডেশ্যনৰ, আৰু অনাগত দিনবোৰতো আমি এই ভাল কামবোৰ কৰি যাম। আপোনাক আমি যি শোণিতপুৰ লাইভে আমি তথ্য গোটাইছিলো সেইখিনি আপোনাক ভিডিঅ' আকাৰে দেখাম আৰু লগতে দৰ্শকসকলকো দেখাব বিচাৰিছো যে আইছা ফাউণ্ডেশ্যনৰ সাধাৰণ সম্পাদকৰ বিষয়ত জনমানসত কেনেদৰে তেওঁ সহায় কৰিছিলে এই বিষয়ত আমাৰ এক প্ৰতিবেদন আছে। ল'ৰাটো আছিলে, বেমাৰী আছিলে, পাছত চবেই মানে হেল্প কৰিলে মোক। আৰু এইটো চুগাৰ বেমাৰ আছে। পিছত ৰাকিবে মৰাৰ অৱস্থা আছিলে, পিছত ৰাকিব পাই পেলাই আমাক সহযোগিতা কৰিলে। ৰাইজৰ পৰা পইচা উঠাই আমাক চব মানে সহযোগিতা কৰিলে। এতিয়া মানে ল'ৰাটো আমাৰ বাচি আছে এতিয়ালৈকে। ভাল লাগে ল'ৰাটোৱে। মানে ল'ৰাটো যে একদম বিৰাট সহায় কৰিছে। তাক আল্লাই যে বহুত মানে হায়াত দিব, তাক ল'ৰাটো বিৰাট ফাইন মানুহ। মানে চিনি পাওঁ মানে কি মোক মানে ব্লাড দিছিলে, 3 পেকেট বেমাৰত আছিলোঁ, 3 পেকেট দিছিলে। আৰু মানে বেলেগ মানুহকো মোৰ চিনাকি মানুহক দিছিলোঁ আনিখিনি। বহুত সহায় কৰিছে আৰু সহায় কৰিব বুলি মই কৰিছোঁ। আল্লাহ মানে তাক কৰি ৰাখক। কেনেকৈ চিনি পায়? আমি চিনি পাওঁ মানে তাৰ নপাওঁতে ঘৰত মই গম পাই পেলাই সিহঁতৰ ঘৰলৈ মই গৈছো, গৈ পেলাই কৈছো মোৰ বাচ্ছাটো এনেকুৱা বেমাৰ, এতিয়া আমি কি কৰা যায়। তাৰপিছত ক'লে যে তুমি এটা কাম কৰা, তুমি কনকলতা হস্পিটেলত যোৱা, আমি গৈ আছো। পিছত গৈ পেলাই আমাৰ বাচ্ছাটোক ব্লাড দিলে, 3-4 বাৰ আগতে দিলে আৰু দিয়ে থাকে, মাজে মাজে দিয়ে থাকে। মই ফোন কৰো, দিয়ে থাকে। আপোনাৰ ল'ৰাৰ কি বেমাৰ আছে? থেলাচিমিয়া বেমাৰ বুলি কৈছে। মানে আপুনি মাহে মাহে 2 পেকেটকে দিব লাগে ব্লাড। শেখ ৰকিবউদ্দিন আহমেদে আপোনাক কেনেদৰে সহায় কৰিছে? সহায় কৰিছে। আগতো 2-3 বাৰ আপুনি গুৱাহাটী যাবলৈ পইচা দিছে। তাৰপিছত আমি গৈছো গুৱাহাটীৰ পৰা আকৌ আহিছো, আহি পেলাই এতিয়া দিয়ে থাকো। এতিয়া পৰহি মই ফোন কৰিছো, মোক পৰহি এপেকেট দিছে। দিছে 35 পেকেট ব্লাড দিছে, কিন্তু বাচ্চা না হলো না। কি বেমাৰ আছিল আপোনাৰ বাচ্চাৰ? ব্লাড ক্যান্সার। ব্লাড ক্যান্সার। আৰু দাদাজনে আপোনাৰ 25 পেকেট ৰক্ত দান কৰিছে, লগতে পইচা পাতি দিও সহায় কৰিছে। পইচা পাতি দিছে, বহুত পইচা দিছে, 2-3 লাখ টাকা দিছে। 2-3 লাখ টাকা দিছে না? কি কব আৰু? এরকম বেমার যে আল্লাহ আর কেউ দেয় না। কিন্তু বহুত কষ্ট করছে, আমরাও করছি, বেড়াও করছে, কিন্তু এই বেমার যে আল্লাহ দেয় না আর কেউ। আপুনি দাদাজনক কেনেকে চিনি পায়? মই তেওঁক
মোৰ ল'ৰাৰ বেমাৰৰ পৰাই চিনি পাওঁ, থেলেচিমিয়া বেমাৰ আছিলে মোৰ ল'ৰা। তেতিয়া মই ৰক্তৰ কাৰণে মানে বহুত ঘূৰিছো। মানুহ এজনে তেওঁৰ নাম্বাৰ দিছে, তেওঁৰ লগত যোগাযোগ কৰিছো, তেওঁ মোক ৰক্তদান কৰিছে মোৰ ল'ৰাক। তেতিয়াৰ পৰা কেইবাবাৰো মানে তেওঁক মোক সহায় কৰিছে ৰক্ত দি পেলাই। আকৌ পইচা পাতিতো অলপ সহায় কৰিছে। কেতিয়াবা যদি চিভিলত ব্লাড নাথাকে তেতিয়া তেওঁ আইছা ফাউণ্ডেশ্যনৰ ল'ৰাসকলে মানে মিলাই দিয়ে, তেওঁলোকৰ যোনটো ফাউণ্ডেশ্যন আছে এইখিনিৰ পৰা। মই তেওঁলোকক মানে কৃতজ্ঞতা জনাইছো। মোৰ ল'ৰা যিখিনি মানে তেওঁলোকে সহায় কৰিছে, তেওঁলোকৰ সহায়ত মোৰ বাচ্চাটো এতিয়ালৈকে মানে চলি আছে। নমস্কাৰ, পোনপ্ৰথমে শোণিতপুৰ লাইভক মই ধন্যবাদ জনাওঁ। আজি এজন সমাজ কৰ্মী, সমাজৰ হকে কাম কৰা দাদা এজনৰ কথা ক'বলৈ লৈছোঁ। শ্বেখ ৰাকিবুদ্দিন দা, তেখেতে মানুহৰ যথেষ্টখিনি সহায় কৰে। যিকোনো মানুহে সহায় লৈ দাদাৰ ওচৰলৈ আগবাঢ়ি গ'লে দাদাই সহায় কৰে। আজি মোকো সহায় কৰিছে, মই বহুতো জাগাত বহুতো কামত মোক সহায় কৰিছে, মই পাহৰিব কেতিয়াও নোৱাৰিম। গতিকে মই দাদাক মই বহুত বহুত ধন্যবাদ জনাওঁ আজি আপোনালোকৰ লাইভেদি। গতিকে দাদা আগলৈ মানুহৰ সহায় কৰি যাওক, তাকে মই কামনা কৰোঁ। আৰু ভগৱানৰ ওচৰলৈ মই প্ৰাৰ্থনা কৰোঁ যাতে দাদা সুস্থ জ্ঞানে সুস্থ মনে দাদা মানুহৰ ওচৰলৈ সহায় কৰি যাওক, তাকে ভগৱানৰ ওচৰত মই কামনা কৰোঁ। আৰু দাদা যাতে সুস্থ থাকে তাকে কামনা কৰোঁ। আপোনালোকক প্ৰতিক্ৰিয়া দেখালো। পুনৰবাৰ আমি ঘূৰি আহিছো। আমাৰ হাতত কিছুমান নাম আছে। আমি শোণিতপুৰ লাইভৰ টিমে আমি এই তথ্য গোটাইছিলো, আর এইখিনি নাম আমার তাত আছে। এটা এটা করে আমি তেওঁক খুদিম, যিহেতুকে আমি নিজে বিচাৰি ওলোৱা নাম এইখিনি। আমি তেওঁৰ লগত ৰেকিব শেখৰ কি সম্পৰ্ক বা কেনেকে চিনি পায় সম্পূৰ্ণ আপোনাক তথ্য দিবলৈ চেষ্টা কৰিম। আপুনি চাই থাকক শোণিতপুৰ লাইভ। প্ৰথমে আপোনাক সুধিব বিচাৰিছো, নাজিমা খাতুন ভালুক জাৰণী, নাজিমা খাতুনক আপুনি কেনেকে চিনি পায়? হয়, নাজিমা খাতুন, তেওঁৰ স্বামী হ'ল ফজলুল হক, ভালুক জাৰণীত। আজিৰ পৰা প্ৰায় 10 বছৰমান আগতে মোক নাজিমা খাতুনৰ স্বামীয়ে ফোন কৰে যে তেখেতৰ স্ত্ৰীৰ কিবা গুৰুতৰ ৰোগ এটা হৈছে, তেওঁৰ 3 ইউনিট তেজৰ প্ৰয়োজন। তাৰপিছত মই লগে লগে গৈ চালো। মানে দুখীয়া মানুহ, তেওঁলোকৰ কোনো ব্লাড ডোনেশ্যন কৰিবলৈ কোনো মানুহ নাই। তাৰপিছত মই গৈ তেওঁলোকক চাই পেলাই পিছত মই তেওঁলোকক 3 ইউনিট ব্লাডৰ যোগান ধৰি দিছিলোঁ। তো সেই হিচাপে মোৰ তেওঁলোকৰ পৰিয়ালৰ লগত এক মানে ঘৰুৱা এটা আমাৰ সম্পৰ্ক গঢ়ি উঠিছে। সেই তেজ দিয়াৰ পিছৰ পৰা আজিলৈকে আমাৰ সেই ৰিলেশ্যনটো আজিলৈকে আছে, চলি আছে। এতিয়া নেক্সট নাম এটালৈ আহিছো। এইটো নাজিমা খাতুনৰ বিষয়ে আপুনি ক'লে। আৰু এটা নাম আছে আমাৰ তাত, হানিফ আলী। তেওঁ মাছৰ ব্যৱসায় কৰে। তেওঁৰ ল'ৰাৰ কি হৈছিলে? হানিফ আলী আমাৰ ইয়াৰে আমোলাপামৰে হয়। তেওঁ সচৰাচৰ মাছ বিক্ৰী কৰিয়ে তেওঁৰ পৰিয়ালটো পোহপাল দিয়ে। বিজয় ৰায় নামৰ এটা ল'ৰা, সি এদিন মোক ফোন কৰিলে, মোৰ ভাইটিৰ নিচিনা সি মোক এদিন ফোন কৰিলে যে দাদা এনেকে মোৰ ঘৰৰ ওচৰৰে মানুহ এজনৰ ল'ৰা, 14-15 বছৰীয়া ল'ৰা এটা এনেকুৱা চুগাৰ বেমাৰ হৈছে, খুব চিৰিয়াছ কণ্ডিশ্যন, পইচা পাতিৰ খুব অভাৱ। তো আপুনি অলপ আহিব নেকি? মই গ'লো। যোৱাৰ পিছত মই গৈ তেওঁলোকৰ ঘৰত গৈ চালো, ল'ৰাটোৰ অৱস্থা খুবেই বেছি বেয়া। তাৰপিছত মই কি কৰিলো, ল'ৰাটোক নি পেলাই মিছন হস্পিটেলত এডমিট কৰিলো। মিছন হস্পিটেলত এডমিট কৰাৰ পিছত বেমাৰটো ধৰা পৰিল, চুগাৰ বহুত মানে হাই, কম বয়সৰ ল'ৰা, চুগাৰৰ বেমাৰ। তাৰপিছত পইচা পাতি ঢেৰ লাগে। বাপেকে মাছৰ ব্যৱসায় কৰে, কৰি ঘৰটোক পোহপাল দি আছে। তাৰপিছত সিহঁতৰ পইচা নাই। পিছত মোক আহি ধৰিছে, কিবা এটা তেওঁলোকক সহায় কৰিব লাগে। তাৰপিছত মই বিজয় ৰায় আমি ওলালো, দুটা ওলাই পেলাই মই নিজৰ ঘৰৰ পৰা মোৰ মোৰ মাতৃ, মোৰ পিতৃ, মোৰ নিজৰ বাইদেউ আৰু মই নিজে আমি আমাৰ প্ৰথম ঘৰৰ পৰা কিছু টকা সংগ্ৰহ কৰি পিছত মই তেওঁলোকক লৈ তেজপুৰ ইউনিভাৰ্চিটিৰ গেটৰ সন্মুখত দোকানে দোকানে গৈ পইচা কালেকশ্যন কৰি সেই ল'ৰাটোৰ চিকিৎসা কৰাইছিলো মিছন হস্পিটেলত। তো পিছত মানে আমাৰ
পৰম কৰুণাময় আল্লাহৰ মানে হেৰিত আশীষত ল'ৰাজন বৰ্তমান সুস্থ আৰু তেওঁ এতিয়া শ্ৰম কৰি খাই আছে, চলি আছে। সেই ধৰণে মই হানিফ আলীক চিনি পাওঁ আৰু চিনি পাওঁ। হানিফ আলীৰ মন্তব্য আছে, সেইখিনিও আপোনাক আমি শুনাই ল'ব বিচাৰিম, শুনাম। হানিফ আলীৰ মন্তব্য আমাৰ হাতত আছে। তাৰপিছত আমি আফছানুৰ ৰহমানক আপুনি কেনেকৈ চিনি পায়? আফছানুৰ ৰহমান হ'ল থেলাছেমিয়া পেচেণ্ট এটা, যিটো 1.5 বছৰ বয়সত থেলাছেমিয়া পেচেণ্ট বুলি ক'লে অকণ বুজাই দিয়ক না। থেলাছেমিয়া মানে এনেকুৱা এটা বেমাৰ, এইটো সৰুৰে পৰা হয়, মানে বাচ্চাটো জন্ম হলে 2-3 মাহৰ পৰাই থেলাছেমিয়া, এইটো ব্লাডটো কমি যায়, অট'মেটিকলি কমি যায়। তো ব্লাডটো মাহে মাহে ভৰাব লাগে। আৰু এই বেমাৰটো মই জনাত ধৰা পৰিবলৈ কমপ্লিটলি 1 বছৰ নে 1.5 বছৰ বয়সত কমপ্লিটলি ধৰা পৰে থেলাছেমিয়া বেমাৰটো। তাৰপিছত কিন্তু মাহে মাহে তেওঁলোকক ব্লাড দি থাকিব লাগে। তো আফছানুৰক মই সেনেকে পালো। তাৰ যেতিয়া 1.5 বছৰ বয়স আছিলে, তাৰ পিতৃৰ নাম আখতৰ আলী। তেওঁ ৰং মিস্ত্ৰী কাম কৰে। তো এদিন মোৰ ওচৰত আহিলে, কোনোবাই তেওঁক মোৰ কথা ক'লে, মোৰ ওচৰত আহিলে। তো অহাৰ পিছতে মই ল'ৰাটোকো চালো, ল'ৰাটো লৈ আহিলে, কোচতকৈ লৈ আহিছে, 1.5 বছৰীয়া বাচ্চা। তো মোৰ মনটোত কিবা এটা হেৰি হ'ল। পিছত মই কি কৰিলো, আফছানুৰক লৈ পেলাই মই ব্লাড বেংকত গলো, আৰু প্ৰতি মাহে মাহে যেতিয়াই তেজৰ দৰকাৰ হয়, কেতিয়াবা আফছানুৰৰ পিতৃয়ে ৰক্তদান কৰে বা তেওঁলোকৰ পৰিয়ালৰ পৰা ৰক্তদান কৰে, কিন্তু তেওঁলোকৰতো ইমান মানুহ নাই ঘৰত যে মাহে মাহে তেজ দি থাকিব পৰা। আৰু সেই মানুহজন ৰং মিস্ত্ৰী কৰি ঘৰটো পোহপাল দিয়ে। তো মই কি কৰো, কেতিয়াবা মই নিজে ৰক্তদান কৰো। তাৰপিছত মোৰ যিখিনি মোৰ গ্ৰুপ আছে, আইছা ফাউণ্ডেশ্যন তেতিয়া জন্ম হোৱা নাই, আইছা ফাউণ্ডেশ্যন 2016 পৰা জন্ম হৈছে। তো তাৰ মোৰ যিখিনি মোৰ লগৰ আছে, বন্ধু বান্ধৱ, তেওঁলোকক মই খবৰটো জনাও, তেওঁলোকে আহি মানে ব্লাড দি যায় আফছানুৰক। তো সেনেকে কৰি পেলাই পিছত এতিয়া অসম চৰকাৰে এটা মানে স্বাস্থ্য বিভাগে থেলাছেমিয়া পেচেণ্টৰ কাৰণে ব্লাড বেংকৰ পৰা টেষ্টটো ফ্ৰী কৰিছে। তো সেই হিচাপত মানে তেওঁলোকে কি এতিয়া ব্লাড বেংকৰ পৰা তেওঁলোকে বিনামূলীয়াভাৱে ৰক্তটো পায় আৰু ডনাৰ দিব নালাগে। কিন্তু এই ব্লাড বেংকবোৰত তেজৰ অভাৱ হোৱাৰ কাৰণে থেলাছেমিয়া পেচেণ্টবোৰে মানে কেতিয়াবা বিনামূলীয়াকে পায়, কিন্তু ষ্টক নাথাকিলে ব্লাড বেংকে বিনামূলীয়াকে দিব নোৱাৰে, তেতিয়া ডনাৰ দিব লাগে। তেতিয়া যেতিয়া মোক ফোন কৰে, মই তেওঁলোকক ব্লাড ডনাৰ প্ৰভাইড কৰি পেলাই মই তেওঁলোকক ব্লাড দিয়াৰ ব্যৱস্থা কৰি দিওঁ। সেই ধৰণে মই আফছানুৰ ৰহমানক চিনি পাওঁ। আমি সম্পূৰ্ণ শোণিতপুৰ টিমে আমি তথ্য বিভিন্ন অঞ্চলৰ পৰা আমি লৈছিলো। আমাৰ হাতত ঢেৰ মানুহৰ নাম আছে ইয়াত। আজি আমাৰ সম্পূৰ্ণ যিকোনো আমি সকলো প্ৰশ্নৰ উত্তৰ আজি আইছা ফাউণ্ডেশ্যনৰ ৰেকিব শেখ সাধাৰণ সম্পাদকে আমাক এটা এটা কৰি উত্তৰ দি আছে। এতিয়া আমি আহিছো আতিফ হুছেইনক কেনেকৈ চিনি পায়? আতিফ হুছেইনো এজন থেলাছেমিয়া পেচেণ্ট। তাৰ প্ৰায় 6 মাহৰ পৰাই মই তাৰ পৰিয়ালৰ লগত জড়িত। থেলাছেমিয়া পেচেণ্ট। এদিন আতিফৰ মা দেউতা আহিল মোৰ ওচৰত। আতিফৰ দেউতা নাই, আতিফৰ দেউতা এক দুৰ্ঘটনাত মৃত্যু হৈছে 2 বছৰমান আগতে। তো তাৰ আগৰ পৰা তাৰ মা দেউতাই এদিন মোৰ ঘৰত আহিল আতিফক লৈ পেলাই। তেওঁলোকে জানে যে মই তেজৰ যোগান ধৰি দিওঁ যদি কাৰোবাৰ প্ৰয়োজন হয়। সেই হিচাপত তেওঁলোকে খবৰটো পাই মোৰ ওচৰত আহিছিলে। অহাৰ পিছত মই আতিফ হুছেইনক এই আফছানুৰ ৰহমানৰ নিচিনাই মই তেজৰ যোগান মাহে মাহে ধৰি দিব লগা হৈছিলে। আৰু ঠিক সেইদৰে মই আতিফ হুছেইনৰ লগত জড়িত। আৰু মই ইয়াতে এটা কথা ক'ব বিচাৰিছো যে মাননীয় আমাৰ অসমৰ যিজন মুখ্যমন্ত্ৰী আছে, তেওঁক মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰিছো আপোনালোকৰ মাধ্যমেৰে। কাৰণ এই আতিফ হুছেইনৰ যিটো অপাৰেশ্যন, যিটো থেলাছেমিয়াৰ যিটো অপাৰেশ্যনটো আমাৰ অসম চৰকাৰে বিনামূলীয়াভাৱে কৰিছিলে। গুৱাহাটী মেডিকেল কলেজ হস্পিতালত বিনামূলীয়াকে কৰিছিলে। আতিফ হুছেইনক আহি ঘৰৰ পৰা লৈ গৈছিলে এম্বুলেঞ্চে, আৰু গুৱাহাটী মেডিকেল হস্পিতালত তাক বিনামূলীয়াভাৱে অপাৰেশ্যনটো কৰিছিলে। তাৰ বাবে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো।
এই যেতিয়া আতিফ হুছেইনক গুৱাহাটী মেডিকেল কলেজলৈ লৈ যাব, তেতিয়া তাৰ আগদিনাখন আতিফ হুছেইনৰ দেউতাই কিছু টকা সংগ্ৰহ কৰি আছিলে, মানে তেওঁৰ লগত টকা নাই। তো টকা সংগ্ৰহ কৰিব যোৱাৰ সময়তে তেওঁৰ বাইকৰ এক দুৰ্ঘটনাত পতিত হৈ তেওঁ 2 বছৰ বিচনাত পৰি থাকিল। তাৰপিছত 2 বছৰৰ পিছত তেওঁৰ মৃত্যু হয়। আতিফ হুছেইনৰ মৃত্যু হোৱাৰ পিছত তেওঁলোকৰ বহুতো ঘৰুৱা মানে অসুবিধা সৃষ্টি হয়। মাকে, আতিফৰ বাইদেউ এজনী আছে, মাকে দুইটাকে চোৱা চিতা কৰিব লগা হৈ আছে। তো সেইধৰণে এতিয়াও মই আতিফক যেতিয়াও তেজৰ প্ৰয়োজন হয়, যেতিয়া ব্লাড বেংকে ব্লাড যোগাৰ দিব নোৱাৰে, মই ডনাৰ পঠাই বা ব্লাড বেংকক ৰিকুৱেষ্ট কৰি হ'লেও মই আতিফৰ তেজটো আফচানুৰৰ নিচিনাকে মই বিনামূলীয়াভাৱে তেওঁলোকক প্ৰদান কৰাই দিওঁ। সেইটো সময়ত অসমৰ মাননীয় মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰী আছিল, নহয় যিটো এতিয়া আপুনি নহয় কৈ নহয়, আছে। সেইটো সময়তে আমাৰ মুখ্যমন্ত্ৰী, আমাৰ এই অসমৰ মুখ্যমন্ত্ৰী হৈছিলে তেওঁ সেইটো সময়তে। সেইটো সময়ত হয়, মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰাই এই দুটা অতি শলাগ ল'বলগীয়া কাম কৰিছে। এটা হ'ল থেলাছেমিয়া ৰোগীবোৰৰ কাৰণে তেজ বিনামূলীয়া কৰিছে, তেওঁলোকে ডনাৰ দিব নালাগে। আৰু 2 নম্বৰ হ'ল যিবিলাক কিডনী ৰোগী আছে, কিডনী ৰোগীৰ যিখিনি ডায়েলিচিছ কৰিব লাগে, হয়। এই ডায়েলিচিছবোৰ সম্পূৰ্ণ অসম চৰকাৰে বিনামূলীয়া কৰি দিছে। তাৰ বাবে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাদেৱক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। দৰ্শক, আমি শোণিতপুৰ লাইভে যেতিয়া আমি ফিল্ডলৈ গৈছিলো, আমি বহুত ধৰণৰ পেচেণ্ট পাইছিলো। থেলাছেমি ৰোগী 4-5 জন আমি পালো। তেওঁলোকে মাহে মাহে ব্লাড দিব লগা হয়। আৰু সঁচা কথা, আইছা ফাউণ্ডেশ্যনে তেওঁলোকক ব্লাডৰ পৰা আৰম্ভ কৰি সহায় কৰে, আৰ্থিকভাৱেও কৰে আৰু ৰক্তদান কৰি হলেও তেওঁলোকক সহায় কৰা আমি ঢেৰ প্ৰমাণ পালো। তাৰে মাজত আমি কিছুমানে ইয়াত আমি তেওঁক প্ৰশ্ন সুধি আছো। আমি গোটেই ঘূৰি পেলাই চালো যে তেওঁ কিয় ব্লাড বেংক বুলি কয়। যেতিয়া ঘূৰি চালো তেতিয়া সঁচাকে ব্লাড বেংক, তেওঁ অকল মানুহক ব্লাড দি সহায় কৰা নাই, আৰ্থিকভাৱেও সহায় কৰিছে আৰু পুৰা 100% তেওঁলোকক ছাৰ্ভিচ দিব পাৰিছে সকলো ফালৰ পৰা। যেতিয়া আমি দেখিলো তেওঁ ইমানখিনি কৰি থৈছে, ঘৰবিলাকত গলো, আমি ভালুকজাৰণি গলো, চলমাৰা গলো, 5 মাইল গলো, সকলো জেগাতে গলো। হয়, সকলোৱে সহায় কৰাই কথা দিছে। তো ভাল লাগিল। আৰু আপোনালোকৰ যি প্ৰতিক্ৰিয়া আছিলে সামাজিক মাধ্যমত যে তেওঁলোকে ব্যৱসায় কৰে নেকি? নহয়, একেবাৰে নহয়। যদি আপুনি আজি এই প্ৰতিবেদন চাই আছে তেতিয়াহ'লে বুজিব যে নহয়, নিজে ক'ব নহয়, বা অনাগত দিনতো আপুনি কুৱেশ্যন মাৰ্ক কেতিয়াও নকৰিব। এতিয়া লাষ্টত আহোঁ, আপুনি ৰাহুল খানক পাৰ্চনেল তেওঁৰ ঘৰ হয়, ৰাহুল খানৰ মাক কেনেকৈ চিনি পায় পাৰ্চনেল? ৰাহুল খান, তাৰ লগত মোৰ আবেগ জড়িত হৈ আছে। ৰাহুল খানৰ লগত 5 মাইল আমাৰ এটা হোটেল আছে, এতিয়াও চাগে আছে নে নাই মই নাজানো, ডিমানৰ হোটেল বুলি কয়, ডিমান চৰকাৰ। এটা সৰুকে হোটেল আছিলে, তাতে ৰাহুলে কাম কৰিছিলে। তাৰ আগতে দুটা কথা ক'ব বিচাৰিছো, মই ইয়াতে থাকি গ'ল। এইটোতো আমাৰ পূৰ্বাঞ্চলৰ থেলাছেমিয়া পেচেণ্টৰ মই নাম আপুনি কিছুমান সংগ্ৰহ কৰিছে, তথ্য আপোনালোকে গ্ৰাউণ্ড ৰিপৰ্ট আপোনালোকে কালেক্ট কৰিছে। অকল পূৰ্বাঞ্চল নহয়, মই তেজপুৰৰ কেইবাজনো শোণিতপুৰৰ থেলাছেমিয়া পেচেণ্টৰ লগত জড়িত হৈ আছো। কেইজনৰ নাম মই ক'ব লাগিব। এজন আছে চন্দা চেত্ৰী, তেওঁকো মই থেলাছেমিয়া পেচেণ্ট তেওঁ হয়, তেওঁকো মই তেজৰ যোগান ধৰি আহিছো। কিছুদিন ধৰি তেওঁৰ লগত মোৰ যোগাযোগ নাই। আৰু পিটাৰ কোঁৱৰ বুলি মোৰ ভাতৃ এজন আছে, ল'ৰাটো ভাল শিক্ষিত, তাৰো থেলাছেমিয়া বেমাৰ। তাকো কেতিয়াবা প্ৰয়োজন হলে এতিয়াও মই তাক তেজৰ যোগান ধৰো। আৰু মই এইখিনি কৰি আছো, অকল পূৰ্বাঞ্চলৰ বুলি নহয়, মই গোটেই শোণিতপুৰত মই ধৰক এই সেৱা আগবঢ়াই আছো। আৰু এই সেৱা আগবঢ়াবলৈ পাই মই নিজকে গৌৰৱ অনুভৱ কৰো। আৰু এতিয়া যিটো আপুনি প্ৰশ্ন কৰিছে, ৰাহুল খানক মই কেনেকে চিনি পাওঁ। ৰাহুল খান মোৰ এটা আবেগ, মোৰ প্ৰথম এটা অনুভূতি। ৰাহুল খান ডিমান নামৰ যিটো ল'ৰা, 5 মাইলত হোটেল এটা আছে, ডিমান চৰকাৰ,
এদিনাখন সি মোক ফোন কৰিলে যে ৰাকিব দা এনেকুৱা মোৰ ঘৰৰ ওচৰৰ ল'ৰা এটা এনেকুৱা ব্লাড লাগে। মই কৈছোঁ কোন হয় ল'ৰাটো? কৈছে অমুক ৰাহুল খান। ময়ে চোৱা চিতা কৰোঁ তাক। তাৰপিছত ক'ত আছে পেচেণ্টটো? মই ক'লে যে চিভিলত আছে। মই কৈছোঁ মই চিভিলত গৈ আছোঁ। চিভিলত গৈ যেতিয়া মই লগ কৰিলোঁ ৰাহুল খান, তাৰ মাতৃ আৰু পিতৃ তেজৰ কাৰণে ব্লাড বেংকৰ বাহিৰত অপেক্ষা কৰি আছে। তাৰপিছত মই যেতিয়া ৰাহুল খানক ভালকে প্ৰত্যক্ষ কৰিলোঁ, তাৰ তেতিয়া 9 বছৰমান হ'ব, 9-10 বছৰ প্ৰত্যক্ষ কৰিলোঁ। তাৰ আমিতো ৰক্তদানৰ লগত জড়িত, ব্লাডৰ ফিল্ডত আমি জড়িত। তো আমি হেৰি কৰিলোঁ, যেতিয়া মই ৰাহুল খানক চালোঁ, মোৰ কিবা এটা ডাউট হ'ল, সন্দেহ এটা হ'ল যে ৰাহুল খানৰ নিশ্চয় কিবা এটা গুৰুতৰ বেমাৰ হ'ব লাগে বা হৈছে, যাৰ কাৰণে তাৰ তেজৰ প্ৰয়োজন হৈছে। তো সেই হিচাপত পিছত মই ৰাহুল খানক সেইদিনাখন চিভিল হস্পিটেলত তেজ যোগান ধৰিলোঁ। কিন্তু যোগান ধৰাৰ পিছত মই তেওঁলোকক ক'লো যে আপোনালোকে ভালকে পৰীক্ষা নিৰীক্ষা কৰক যে বস্তুটো আচল বেমাৰটো কি। মোৰতো বেলেগ কিবা এটা সন্দেহ হৈছে। তেওঁলোকে পিছত চিকিৎসা পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতে তেওঁলোকে পালে ৰাহুল খানৰ ব্লাড কেঞ্চাৰ। আচ্ছা, ব্লাড কেঞ্চাৰ। ব্লাড কেঞ্চাৰ হ'ল। এতিয়া ব্লাড কেঞ্চাৰ হ'লে উপায় কি? ল'ৰাটোক বচাব লাগিব। তো ৰাহুল খানৰ মাতৃ আৰু পিতৃ মোৰ ওচৰত আহিলে, মোৰ লগত আলোচনা কৰিলে। তাৰপিছত পইচা পাতিও নাই তেওঁলোকৰ। তো সেইটো সময়ত কি কৰিম, এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হ'ল। সৃষ্টি হোৱাৰ পিছত মই তেওঁলোকক সাহস দিলোঁ, ঠিক আছে আপোনালোকে হেৰি কৰক, যিমান পাৰে আপোনালোকে যোগাৰ কৰক, কাৰণ ব্লাড কেঞ্চাৰৰ ট্ৰিটমেণ্টটো তেজপুৰত নহ'ব, হ'লে গুৱাহাটী মেডিকেল কলেজ হস্পিটেলত যাব লাগিব, যোনটো হেমাটলজি ডিপাৰ্টমেণ্ট বুলি কয়। তো আমি সেই হিচাপতে আলোচনা কৰি মই আমাৰ তেজপুৰৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত ৰাজেন বৰঠাকুৰ ডাঙৰীয়া, তেওঁ আজি আমাৰ মাজত নাই। মই তেওঁক আজি স্মৰণ কৰিছোঁ, আজিৰ এই দিনটোত। তেওঁ সেই সময়ত যেতিয়া মই তেওঁক ভাঙি পাতি কথাটো ক'লো, ৰাজেন বৰঠাকুৰে মোক গুৱাহাটী মাতি নি পেলাই তেওঁৰ যিটো MLA কোৱাৰ্টাৰ আছিলে, তাত মাতি নি মোক এই ৰাহুল খানৰ চিকিৎসা কৰাৰ বাবে কিছু আৰ্থিক সাহায্য আগবঢ়াইছিলে। ষ্টাৰ পেপাৰ মিলছৰ স্বত্বাধিকাৰ মতিলাল চিপানী, মই তেওঁকো আজি স্মৰণ কৰিছোঁ। তেওঁ যেতিয়া ৰাহুল খানৰ কথাটো গম পাইছিলে, ব্লাড কেঞ্চাৰ আৰু বন মেৰু ট্ৰান্সপ্লান্ট কৰিব লাগে আৰু চিকিৎসাটো দীঘলীয়া হ'ব, তাতে আপোনাৰ এই তেজো লাগি থাকিব আৰু অলপ চিকিৎসাটো অলপ দীঘলীয়া হ'ব। তো সেইকাৰণে টকাৰ আৰু বন মেৰু ট্ৰান্সপ্লান্ট কৰিলে আপোনাৰ বহুত টকাৰ প্ৰয়োজন হয়। তো কিছুমান চিকিৎসাটো GMCHত বিনামূলীয়াভাৱে হৈ যায়, কিছুমান বাহিৰত কৰিব লাগে, তো টকাৰ প্ৰয়োজন হয়। আৰু বন মেৰু বায়পসি এইবিলাক কিবা কিবি কৰোঁতে বহুত টকাৰ দৰকাৰ হয়। তো মই এনেকে কৰি কৰি পিছত আমাৰ অলকনাথ আমাৰ যিজন ছাত্ৰ নেতা আছিলে, এতিয়া বৰ্তমান তেওঁ ৰাজনীতিৰ লগত জড়িত, অলক দা মোৰ লগত খুবেই ভাল, সুপৰিচিত। অলক দাকো মই ফোন যোগে জনালো, অলক দা এনেকুৱা এনেকুৱা কথা, কি কৰিব পৰা যায়? কৈছে তুমি আহা গুৱাহাটী, মই আছো। তো অলক দাও মোক এই ৰাহুল খানৰ চিকিৎসাৰ সময়ত মোক আৰ্থিকভাৱে সহায় কৰিছিলে। আৰু তেতিয়া মৌচুম প্ৰতীম দত্ত, মোৰ জ্যেষ্ঠ ভাতৃ প্ৰতীম, তেওঁ গুৱাহাটীত আছিলে। তেওঁ নিজে মোৰ লগত GMCHত গৈছিল, ৰাহুল খানক চাই পেলাই তেওঁৰ যিখিনি চিনাকি, মৌচুম দাই যিমানখিনি পাৰে সহায় কৰিছিল। কিন্তু ইয়াতে চবতকৈ মোৰ যিজন মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব, আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মই জনাব লাগিব তেওঁক। তেওঁ হ'ল অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় শ্ৰদ্ধা হিমন্ত বিশ্ব শৰ্মা দেৱ। 2013ত যেতিয়া মই ৰাহুল খানক গুৱাহাটী লৈ যাওঁ, মই গুৱাহাটী গৈ পেলাই তেতিয়া তেখেত স্বাস্থ্যমন্ত্ৰী, স্বাস্থ্য আৰু শিক্ষাৰ তেওঁ হেৰিত আছিলে, অসম চৰকাৰৰ দায়িত্ব আছিলে। তাৰপিছত মই তেখেতক মেছেজ যোগে তেওঁৰ লগত মোৰ কথা বতৰা চলে। তো মই তেওঁক মেছেজ এটা কৰিলো, দাদা এনেকুৱা পেচেণ্ট এটা ব্লাড কেঞ্চাৰৰ, দুখীয়া ঘৰৰ, মই লৈ আহিছো গুৱাহাটী, কি কৰো? পিছত মোক তেখেতে ক'লে, মেছেজ যোগেই ক'লে, তুমি অভিজিত শৰ্মাক লগ কৰা। তেতিয়ালৈকে অভিজিত শৰ্মা কোন মই গমেই নাপাওঁ, মই চিনি নাপাওঁ। পিছত অভিজিত শৰ্মা কোন মই GMCHত গৈ বিচাৰি মই ওলালো।
গম পালো যে তেওঁ ডিপুটি ছুপাৰিনটেণ্ডেণ্ট অফ GMCH। বৰ্তমান অভিজিৎ শৰ্মা ছাৰ ছুপাৰিনটেণ্ডেণ্ট অফ GMC, চিফ প্ৰিন্সিপাল কাম ছুপাৰিনটেণ্ডেণ্ট, যিজন মুখ্য, যিজন গুৱাহাটী মেডিকেল হস্পিটেলৰ যিজন মুখ্য অধ্যক্ষ, যিজন তেওঁৰ দায়িত্বত আছে অভিজিৎ শৰ্মা ছাৰ। তো অভিজিৎ শৰ্মা ছাৰক যেতিয়া মই এই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ মেছেজটো দেখালো, অভিজিৎ শৰ্মা ছাৰে গোটেইখিনি এই ৰাহুলৰ যিখিনি দৰকাৰ গোটেইখিনি সুবিধা তেওঁ মানে কৰি দিলে তেতিয়া GMCHত। লগত ততাতৈয়াকৈ ৰাহুলক নি পেলাই আমি হেমাটলজি ডিপাৰ্টমেণ্টত এডমিট কৰিলো। ৰাহুলৰ চিকিৎসা মানে হেৰি হ'ল, আৰম্ভ হ'ল, চলি আছিলে, গোটেইখিনি ভালকেই চলি আছিলে। তেতিয়া তেওঁক কম্পনেণ্ট ব্লাড লাগে, প্লাজমা, প্ৰায় 35 ইউনিটমান ব্লাড তেজৰ প্ৰয়োজন হৈছিলে। তেতিয়া আমাৰ কুমাৰ পাৰ্থপ্ৰতিম নামৰ এজন ব্লাড বেংকৰ ইনচাৰ্জ আছিলে, তেওঁ গুৱাহাটী মেডিকেল কলেজ হস্পিটেলৰ। তেখেতে মই তেখেতক ৰিকুৱেষ্ট কৰাত তেওঁ গোটেইখিনি ব্লাড সেইটো সময়ত 1-2 ইউনিটমান আমি তেওঁক প্ৰভাইড কৰিছিলোঁ, আৰু গোটেইখিনি তেওঁ বিনামূলীয়াভাৱে ৰাহুল খানৰ কাৰণে কৰি দিছিলে সেইটো সময়ত। কিন্তু ৰাহুল খানৰ আয়ুস নাছিলে। ইমানখিনি চেষ্টা কৰাৰ পিছতো মানে কি হ'ল, আমি তেওঁক বচাব নোৱাৰিলোঁ। গতিকে হয়, তেওঁৰ মাক দেউতাক আৰু মই GMCত থাকি পেলাই ৰাহুল খানৰ কাৰণে বহুত চেষ্টা কৰিছোঁ। আৰু তাৰ সেই সময়খিনিত আমাক মাননীয় অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাক যথেষ্ট সহায় কৰিছে। লগতে আমাৰ স্বৰ্গীয় প্ৰাক্তন তেজপুৰৰ বিধায়ক শ্ৰীযুত ৰাজেন বৰঠাকুৰদেৱ, আমাৰ অলকনাথ ডাঙৰীয়া, আৰু ষ্টাৰ পেপাৰ মিলৰ স্বত্বাধিকাৰ মতিলাল চিপানী, আৰু এনেকুৱা বহুত ধৰণৰ লোক আছে। মোৰ বৰ্তমান হয়তো মই নাম তেওঁলোকৰ সকলোৰে মনত নাই। তেওঁলোকে আপোনালোকক বেয়া নাপাব। আৰু চবেই মোৰ এই ক্ষেত্ৰত মোৰ ৰাহুল খান মোৰ প্ৰথম এক্সপিৰিয়েঞ্চ আছিলে। মই GMCHত ফাৰ্ষ্ট গৈছো পেচেণ্ট লৈ পেলাই, ৰাহুল খান। আৰু এইটো কথা সঁচানে যে ৰাহুলৰ মায়ে কৈছে আপুনি 35 ট্ৰিপল ব্লাড দিছে, 35 ইউনিট ব্লাড দিছে, আৰু লগতে কিছু আৰ্থিকভাৱে মই আমাৰ ঘৰৰ পৰা আৰ্থিকভাৱে মই, মোৰ দেউতা, আমি এনেকেই কৰোঁ। প্ৰথমতে আমাৰ ঘৰৰ পৰা আৰম্ভ কৰোঁ, তাৰপিছত যদি প্ৰয়োজন হয় আমি আমাৰ ধৰক যিসকল চিনাকিৰ মাজত আমি হেৰি কৰোঁ, সহায় বিচাৰোঁ। তেওঁলোকে সহায়, যেনেকে মই নাম কলো ৰাজেন বৰঠাকুৰ ডাঙৰীয়া, স্বৰ্গীয় আমাৰ প্ৰাক্তন তেজপুৰৰ তথা ৰঙাপাৰাৰ বিধায়ক, আমাৰ মতিলাল চিপানী, অলকনাথ, এটা ডাঙৰ নাম। আৰু এতিয়ালৈকে আপোনালোকে দুজনমান এতিয়াও মাহে মাহে ব্লাড লৈ থকা পেচেণ্ট আমি দেখা পালো। হয়, এওঁলোকক মই আতিফ আৰু আফচানুৰক মাহে মাহে ব্লাড যেতিয়া ফ্ৰী নাপায় তেতিয়া আমি আইছা ফাউণ্ডেশ্যনৰ তৰফৰ পৰা তেওঁলোকক যোগান দিওঁ। ৰাহুল খানৰ কথাটো কৈ আছিলো। তো ৰাহুল খান মোৰ প্ৰথম অনুভূতি মানে এক্সপিৰিয়েঞ্চ আছিলে। তাক একদম মই নিজৰ মানে ল'ৰাৰ নিচিনাকে মই মানে এনেকুৱা এটা তাৰ প্ৰতি মোৰ এটা মৰম আহি গৈছিলে, বা ভাইৰ নিচিনা মৰম এটা আহি গৈছিলে। কিন্তু তাৰ আয়ুস নাছিলে, আমি তেওঁক বচাব নোৱাৰিলো। ঠিক আছে, এতিয়া আপুনি বিজয় কেনেকে চিনি পায়? বিজয় ৰায়ৰ মই কথাটো আপোনাক কলোৱেই, যে যেতিয়া এই যে হানিফ আলী যিজন আছে, তেওঁৰ ল'ৰাৰ যেতিয়া চিকিৎসাৰ কাৰণে আৰ্থিক অসুবিধা হৈছিলে, তেতিয়া বিজয়ে মোৰ লগত প্ৰথমতে যোগাযোগ কৰিছিলে। যোগাযোগ কৰাত তাৰপিছত মই বিজয় আদি মিলি পেলাই হানিফ আলীৰ যিজন পুত্ৰ, তেওঁৰ আমি মিছন হস্পিটেলত আমি তেওঁক চিকিৎসা কৰাইছিলো। আৰু তাৰপিছত বিজয়ে মোৰ সৰু ভাইটিৰ নিচিনা, ভাতৃৰ নিচিনা হৈ পেলাই কাৰোবাক তেজৰ প্ৰয়োজন হলে মোৰ লগত যোগাযোগ কৰে। বিজয়ে নিজেও ৰক্তদান কৰিছে, মোৰ পৰা অনুপ্ৰেৰণা পায়। আমাক চাই পেলাই বিজয়ে নিজেও কাৰোবাৰ যেতিয়া তেজৰ প্ৰয়োজন হয় তেতিয়া বিজয়ে নিজেও ৰক্তদান কৰে। তেনেকুৱা সম্পৰ্ক বিজয় ৰায়ৰ লগত আমাৰ। দৰ্শকসকল, ইমান সময় আমি ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ মাজত আছিলো। কিছুদিন আগত সামাজিক মাধ্যমত আইছা ফাউণ্ডেশ্যনে যে ব্লাডৰ নামত ব্যৱসায় কৰে, কিন্তু আমি সম্পূৰ্ণ তথ্য বিচাৰি আজি আপোনালোকক দেখালো। এতিয়া আপোনালোকে বিচাৰ কৰক যে তেওঁলোকে সমাজৰ কাৰণে সঁচাকৈ ভাল কাম কৰি আছে নে কৰা নাই।
সম্পূৰ্ণ আপোনালোকৰ ওপৰত এৰিলো আজিলৈ মানে ধন্যবাদ জয় আহোম